আজিৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশন সপ্তদশ অধিৱেশনৰ বাবে চলাকটকী ৰাজহুৱা খেলপথাৰত সম্পূৰ্ণ হৈছে প্ৰস্তুতি আৰু বিভিন্ন দেশৰ পৰা এই অধিৱেশনখন যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আৰু এই মুহূৰ্তত আমি অধিৱেশনস্থলীৰ পৰিৱেশ জানিবলৈ চেষ্টা কৰিম মই জ্যেষ্ঠ সাংবাদিক সুনীল বৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে সুনীল বৰা আপোনাৰ ওচৰলৈ আহিছো আজিৰ পৰা যেহেতু সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশন দুলীয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰত যেহেতু অনুষ্ঠিত হ'ব গতিকে আজি প্ৰথমটো দিনৰ কাৰ্যসূচী কেতিয়া পৰা আৰম্ভ হ'ব হয় যি সপ্তদশ অধিৱেশন দুলীয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হৈছে সেই আজি প্ৰথম দিনৰ কাৰ্যসূচী যিখন মূল তোৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি আৰ্হিত সেই তোৰণ নিৰ্মাণ কৰা হৈছে এই তোৰণ মুকলিৰ দ্বাৰাই কাৰ্যসূচী আৰম্ভ হ'ব তাৰ পিছতে সামূহিক চাফাই এক কাৰ্যসূচী আছে সকলোৱে একেলগে মিলি আহিব মই কাৰ্যসূচী আৰু আছে যে এখন গুৰুত্বপূৰ্ণ বৰ্তমানৰ যিখন সমিতি লুৰিণজ্যোতি গগৈ দীপাংকৰ নাথৰ নেতৃত্বত যিখন কমিটি আছে এই কমিটিখনৰ অন্তিমখন কাৰ্যনিৰ্বাহক আজি নেপকো গেষ্ট হাউচত হ'ব সেইখন অতি গুৰুত্বপূৰ্ণ হ'ব এই গোটেই অধিৱেশনখন সাম্প্ৰতিক প্ৰেক্ষাপটত ব্যতিক্ৰম আৰু গুৰুত্বপূৰ্ণ বিবেচিত হৈছে সকলোৱে জানে আছু এজেপিৰ উদ্যোগত এটা ৰাজনৈতিক দল গঠন হৈছে এজেপিলে ইতিমধ্যে একাংশ আছু নেতা গৈছে আৰু কোন যাব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৰ মজিয়া ত্যাগ কৰিম বুলি কৈছে সঁচাইতে আনুষ্ঠানিকভাৱে ত্যাগ কৰিব নেকি সমুজ্জ্বল ভট্টাচাৰ্য গ'লে সেই স্থান কোনে পূৰণ কৰিব আৰু লুৰিণজ্যোতি গগৈ দীপাংকৰ নাথ থাকিব নে যাব এই লৈ চৰ্চা চলি আছে সেইখিনি গোটেইখিনি পাতিম মই সংঘমিত্ৰা কিন্তু তাৰ আগতে মই এক পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ চলাকটকী ৰাজহুৱা খেলপথাৰত মূল মণ্ডপ ইতিমধ্যে মঞ্চৰ অন্তিম যি আছুৰ পতাকাকে ধৰি বিভিন্ন সেইখিনি লগোৱাৰ আৰম্ভ হৈছে মূল মণ্ডপ এখন বৃহৎ মণ্ডপ এই বৃহৎ মণ্ডপত প্ৰায় ৫,০০০ৰ ওপৰ চকী ইয়াত দিয়া হৈছে আৰু চাৰিওফালে এক সুন্দৰ পৰিৱেশ বিভিন্ন প্ৰসংগ উত্থাপন কৰা হৈছে মই মোৰ পিছফালে যিটো আছে কেমেৰা পাৰ্চন কানুৱে দেখুৱাব অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক জন বেৰী হোৱাইট হাউচ আৰ্হিৰ অতিথিশালা নিমন্ত্ৰিত অতিথিসকল বিশিষ্ট অতিথিসকলে ইয়াতে আহি তেওঁলোকে থাকিবহি আৰু তাৰ পিছৰ পৰাই তেওঁলোকে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব মই কৈছোঁৱে যে আছুৰ সদায় কাৰ্যসূচীত বিশেষকৈ যিখন অধিৱেশন আছুৰ হয় বহুচৰ্চিত অধিৱেশনত এখন বৰ অসমৰ কৃষ্টি সংস্কৃতি বা সেই বীৰ পুৰুষসকলৰ এক পৰিচয় বা তেওঁলোকৰ যাৰ দ্বাৰা আমাৰ অসমীয়া বৃহৎ জাতিটো সমৃদ্ধ হৈছে তাৰ এক পৰিচয় দাঙি ধৰা হয় ইয়াত প্ৰতিফলিত হয় সঁচাই ভাল লাগি যায় আৰু নতুন প্ৰজন্মই জনাটো দৰকাৰ আজিৰ প্ৰজন্মই বহু কথা আচলতে নজনাকৈ থাকি যায় বৃহৎ অসমীয়া আমাৰ জাতিটো কি ধৰণে আচলতে গঠন হৈছিল যিসকলৰ অৱদান অবিহনে আজিৰ জাতিটো গঠন নহ'লহেঁতেন মই কেমেৰা পাৰ্চন কানুক দিওঁ সকলোৱে জানে বিখ্যাত তিনি ভগ্নী ৰহদৈ টিপামৰ ভাদৈ আৰু শলগুৰিৰ আঘোণীবাই তিনিগৰাকী ভগ্নীক এনেধৰণে কাট আউটৰ দ্বাৰা তেওঁলোকৰ ইয়াত স্থাপন কৰা হৈছে তাৰপিছতেই সকলোৱে জনা কথা জয়মতীৰ ইয়াত কাট আউট দেখিবলৈ পোৱা গৈছে জয়া নাই বুলি চাহ বাগানৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যি অসমৰ পৰিচয় অসম দেশৰ বাগিচাৰে ছোৱালী বুলি ইয়াত কাট আউট হৈছে শ্বহীদ তৰ্পণ আছে শ্বহীদ তৰ্পণ কাৰ্যসূচী হ'ব অহা কাইলৈ ধুনীয়াকৈ ইয়াত সজাই পৰাই তোলা হৈছে তাৰপিছতে মণ্ডপ আছে যিখন মঞ্চ আছে সেই মঞ্চখনৰ পৰাই আচলতে আছুৰ নেতৃবৃন্দই ইয়াত বক্তব্য ৰাখিব তাৰ কাষতে দেখিবলৈ পোৱা গৈছে এটা বৃহৎ ইয়াত স্থাপন কৰা হৈছে য'ত আছুৰ পতাকা উত্তোলন কৰা হ'ব দেখিবলৈ পাইছে বৰ সুন্দৰকৈ আৰু তাত চাকি জ্বলোৱা হ'ব কি সুন্দৰকৈ সন্মুখত বাঁহৰ যিবোৰ টুকুৰা দি ইয়াত নিৰ্মাণ কৰা হৈছে য'ত চাকি জ্বলোৱা হ'ব বৰ সুন্দৰ আকৌ বীৰ পুৰুষসকল যিসকল বীৰ পুৰুষৰ ত্যাগ আৰু অৱদানৰ ফলতেই আজিৰ অসমীয়া জাতিটো গঠন হৈছে সকলোৱে জানে ৭ ৰাজ মাৰি ১ ৰাজ কৰিলোঁ বাধিম কথাৰে গড় স্বৰ্গদেউ চুকাফা আৰু এয়া দেখিবলৈ পাইছে আকৌ যদি যাব লাগে শৰাইঘাটলৈ লাচিত বৰফুকনৰ কেটাউট আৰু এয়া দেখিবলৈ পাইছে কনকলতা তেজেৰে বলিশাল জামে বোলাই বিভিন্ন কেপচুন দি ধুনীয়া লাইনেৰে এইবিলাক কাট আউট কৰা হৈছে বৃহৎ কাট আউট এই চলাকটকী খেলপথাৰখন আচলতে এইসকল বীৰৰ এই কাট আউটৰ জৰিয়তে এক অন্যান্য ৰূপ পাইছে বুলি ক'ব লাগিব এয়া মূলা গাভৰু যাৰ তেজত টক বগাইছিল ১০০০ এটা ৰণুৱা ঘোঁৰা আৰু বীৰ চিলাৰাই বীৰ ৰাঘৱ মৰাণ দেখিবলৈ পাইছে আৰু সৰ্বানন্দ সিংহলৈকে এনেধৰণে বৃহৎ কাট আউট তৈয়াৰ কৰা হৈছে আৰু আছুৰ কাৰ্যসূচী ৪ দিনৰ কাৰ্যসূচীত আচলতে এনেধৰণে বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা তেওঁলোকে কৃষ্টি সংস্কৃতি প্ৰতিফলিত কৰাৰ চেষ্টা কৰিব আটাইতকৈ ডাঙৰ কথা ইয়াত স্থানীয় লোকসকলে একাত্মভাৱে ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকে যথেষ্ট দিন ধৰি এই গোটেই কাৰ্যসূচীৰ লগত জড়িত হৈছে সকলোৱে আশা প্ৰকাশ কৰিছে সুকলমে পাৰ হ'ব কালি কিছু ধাৰাসাৰ বৰষুণ আহিছিলে কিছু বিধি পথালি হৈছে কিন্তু উৎসাহ কমোৱা নাই ইয়াৰ স্থানীয় ৰাইজ আৰু
শুভাকাংক্ষীসকলৰ মাজত আৰু নিশ্চিতভাৱে আজিৰ যি মূল তোৰণ মই কৈছোঁ মুকলিধাৰে কাৰ্যসূচী আৰম্ভ হ'ব আৰু আজিৰ যিখন কাৰ্যনিৰ্বাহ সেইখন আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে চৰ্চা আছে কাৰ্যনিৰ্বাহত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব কি ধৰণৰ সিদ্ধান্ত লোৱা হ'ব আৰু ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য মই আহিছোঁ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আনুষ্ঠানিকভাৱে কোৱাৰ পিছতে এতিয়া সৰব চৰ্চা চলিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সঁচাই যদি আছু মঞ্চ ত্যাগ কৰে তেতিয়াহ'লে কি হ'ব কেইবাজনো নতুন সভাপতি সম্পাদকৰ নাম চৰ্চাত আহিছে এই সভাপতি সম্পাদকসকলৰ ভিতৰত নাম চৰ্চাত আহিছে কেন্দ্ৰীয় সদস্য ডিব্ৰুগড় স্থানীয় দুলীয়াজনৰ যুৱক শংকৰজ্যোতি বৰুৱাৰ নাম আহিছে প্ৰজ্ঞান শৰ্মাৰ নাম আহিছে দিব্যজ্যোতি শইকীয়াৰ নাম আহিছে কেইবাটাও তেনেকুৱা নাম চৰ্চাত আহিছে কিন্তু আমাৰ হাতত পৰা তথ্য অনুসৰি আৰু কিছু তথ্য এনেকুৱা ধৰণৰ যে শেষ মুহূৰ্তত লুৰিণজ্যোতি গগৈ আৰু দীপাংকৰ নাথে আছু ত্যাগ নকৰি আছু মঞ্চতে থাকি যাব নেকি তেনেকুৱা ধৰণৰ খবৰ ওলাইছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য যদি আঁতৰি যায় তেওঁৰ স্থানত উপদেষ্টা স্থানত দীপাংকৰ নাথ আহিব পাৰে তেওঁলোকে যদি আছু মঞ্চ ত্যাগ নকৰে আৰু তেতিয়াহ'লে পৰৱৰ্তী সভাপতি হিচাপে লুৰিণজ্যোতি গগৈ আহিব পাৰে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা চলিছে শেষ মুহূৰ্তত তেনেকুৱা সিদ্ধান্ত হ'লেও আচৰিত হ'বলগীয়া একো নাই কিন্তু তাৰ সমান্তৰালভাৱে কেইবাজনৰ নাম ইতিমধ্যে মই নাম লৈছোঁ তেওঁলোক চৰ্চাত আছে কিছু আছে ইয়াত আছুৰ সদস্য দেখিব পাইছে আছুৰ জাৰ্চি পিন্ধি ধুনীয়াকৈ পিছফালে কি লিখা আছে ইয়াৰ সপ্তদশ দুলীয়াজনৰ অধিৱেশন সদৌ অসম ছাত্ৰ সন্থা এনেধৰণে তেওঁলোকে আহি কাৰ্যসূচীবোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগ আহিব আৰু বহুত সদস্য আহি থকা ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ কিছু সদস্য আছে তেওঁলোকৰ পৰা জানিম এক সুন্দৰ পৰিৱেশ আমি ইতিমধ্যে দেখুৱাইছোঁ আছুৰ কাৰ্যসূচীসমূহত অসমৰ কৃষ্টি সংস্কৃতি সুন্দৰকৈ প্ৰতিফলিত হয় তাত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু এই 4 দিনতো তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাম নিশ্চিত কিন্তু আচল কথাটো হ'ল এইবাৰ অধিৱেশন বৰ্তমানৰ সাম্প্ৰতিক প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে আছু মচিয়াৰ পৰা কোন যাব কোনে ৰাজনৈতিক দলত যোগদান কৰিব কি ধৰণৰ সিদ্ধান্ত হ'ব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে বিদায় ল'ম বুলি কৈছে এনেবোৰ চৰ্চাত আছে এই সন্দৰ্ভত কি ক'ব প্ৰথম কথা সমুজ্জ্বল দা আমাৰ শ্ৰদ্ধাৰ তেখেত আমাৰ আছুৰ কাৰণে পিতামহৰ সমান তেখেতে জাতীয় জীৱনত যিখিনি দিলে তেখেতক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেখেতে আছুত থকা নথকাক লৈ আমি প্ৰতিনিধি সভাই সিদ্ধান্ত লওঁ প্ৰতিনিধি সভাই যদি কয় সমুজ্জ্বল দা আমাৰ আছুত থাকিব লাগে তেনেহ'লে সমুজ্জ্বল দা থাকিব আৰু যদি নালাগে বুলি কয় তেনেহ'লে সমুজ্জ্বল দাই আছুক মানে লগত কাম কৰি পেলাই তেখেতে কিন্তু অন্যকে আগবাঢ়ি যাব নতুন সভাপতি সম্পাদকৰ নামো চৰ্চিত হৈ আছে কেইবাটাও হয় যিসকলে কাৰণ আছুত পদ বিচাৰিলেই পোৱা বস্তু নহয় কাৰ্যনিৰ্বাহকে প্ৰতিনিধিয়ে দিব লাগিব তেখেতসকলক দিব লাগিব তেতিয়াহে লোৱা বস্তু হয় সুনীল বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ যাম পোনপটীয়া সম্প্ৰচাৰৰ বাবে